আজি গোটেই অসমৰ লগে লগে আমাৰ বিজনী সমষ্টিত দুটা ব্লক বৰবজাৰ আৰু মানিকপুৰ ব্লক। বৰবজাৰ ব্লকত 691টা আৰু মানিকপুৰ ব্লকত 1092টা আমি হিতাধিকাৰীক চেংচন লেটাৰ দিবলৈ সক্ষম হৈছোঁ। তেনে ক্ষেত্ৰত মই ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ PNRD মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ বিশেষ ভূমিকা আছে। তেওঁলোকৰ কৰ্মদক্ষতাৰ কাৰণে আমাৰ গ্ৰাম্য অঞ্চলৰ যিসকল দুখীয়া, যিসকলৰ পকী ঘৰ নাছিলে, তেওঁলোকে পকী ঘৰ পাবলৈ সক্ষম হৈছে। আৰু বিশেষকৈ যিসকলে আৰু পোৱা নাই তেওঁলোকেও এতিয়া জিঅ'টেক আৰম্ভ হ'ব। জিঅ'টেকৰ মাধ্যমেৰে সেই ঘৰৰ নোপোৱা বেনিফিচিয়াৰীখিনি সেই ঘৰ পাবলৈ সক্ষম হ'ব। মই আশা কৰিছোঁ যে আপোনালোকৰ জৰিয়তে বিশেষকৈ সেইসকল হিতাধিকাৰীক মই অনুৰোধ জনাম যিসকলক বহুতে মিছা কথা কৈ পেলাই তেওঁলোকক ঘৰ দিয়াৰ নামত টকা বিচাৰি টকা লয়, বিভিন্ন কথা কৈ তেওঁলোকক টকা লয় বা মই ঘৰটো বনাই দিম, আপোনালোকৰ একাউণ্টত টকা আছে, সেই টকাখিনি উঠাই দিয়ক, তেনেকুৱা বহুত অভিযোগ আমি পাওঁ। সেইকাৰণে আপোনালোকৰ জৰিয়তে বিশেষকৈ সেই প্ৰতিজন মানুহকে মই অনুৰোধ কৰিম, প্ৰতিজন হিতাধিকাৰীক অনুৰোধ কৰিম যে তেওঁলোকে যাতে কোনো পধ্যে কাৰো কথাত ভুল নাযায় আৰু কেতিয়াও কাকো 1 টকা দিব নালাগে। কাৰণ ভাৰত চৰকাৰে দিয়া এই নিজৰ প্ৰাপ্য অনুযায়ী সেই ঘৰটো পাব আৰু টকাখিনি নিজৰ একাউণ্টত সোমাব। নিজে বনাব, কেনেদৰে ঘৰটো বনাব লাগে নিজে বনাব। কাৰো প্ৰলোভনত যাতে তেওঁলোকে সঁহাৰি নিদিয়ে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু বিশেষকৈ যিসকল দুখীয়া আমাৰ দৰিদ্ৰ লোক আছে যাৰ ঘৰ নাই, তেওঁলোকক যাতে আমি এই জিঅ'টেকৰ মাধ্যমে ঘৰখিনি কমপ্লিট কৰি দিব পাৰোঁ, তাৰ কাৰণে সকলোৱে যাতে সহায় কৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।